নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল এই গহি পাঠলৈ। কিছু দীঘলীয়া বিৰতিৰ পিছত আমি পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। একচুৱেলি ইলেকশ্যন কেন্দ্ৰিক কিছু প্ৰফেচনেল ব্যস্ততা আমাৰ টিম মেম্বাৰ্ছ সকলৰ চলি আছে। সেইবাবে কিছু বিৰতিৰ মূৰে মূৰেহে আমি ইলেকশ্যন সম্পূৰ্ণ হোৱালৈকে আপোনালোকক কণ্টেণ্ট দিব পাৰিম আৰু তাৰপিছত পুনৰ আমি কোনো বিৰামবিহীনভাৱে আপোনালোকক নতুন নতুন কণ্টেণ্ট প্ৰভাইড কৰিবলৈ যত্ন কৰিম। আজি আমি এই পাৰ্টিকুলাৰ ভিডিঅ'টোত 10টা গুৰুত্বপূৰ্ণ MCQ ডিছকাছ কৰিব বিচাৰিছোঁ। আপোনালোক প্ৰায়ভাগৰে হয়তো অৱগত যে আমি আমাৰ চেনেলৰ কমিউনিটি টেবটোত পোল হিচাপত কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰায় 2 মাহ পূৰ্বৰে পৰা ৰেগুলাৰলি আপডেট কৰি আহিছোঁ, যিখিনি আপোনালোকে খুব ব্যাপক ৰূপত সঁহাৰি দিছে আৰু বহুতৰ ৰিকুৱেষ্ট আছিল যে সেই MCQখিনি কম্পাইল কৰিব লাগে আৰু ভিডিঅ' হিচাপে আগবঢ়াব লাগে বা PDF হিচাপে আগবঢ়াব লাগে, আৰু সেই অনুসৰি আমি এই ষ্টেপটো লৈছোঁ আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি পাৰ্টকৈ 10টা MCQ সেই কমিউনিটিসমূহত পষ্ট কৰা আপোনালোকৰ বাবে ভিডিঅ' হিচাপে আগবঢ়াবলৈ যত্ন কৰিম। আৰু লগতে এইখিনিতে আমি ইগহিপাত টিমে আৰম্ভ কৰা এটা নতুন ইনিচিয়েটিভৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমি মাৰ্চ মাহৰ মাজভাগৰে পৰা ইগহিপাত আমাৰ যিটো ৱেবছাইট, অফিচিয়েল ৱেবছাইট আছে www.egohipat.com, তাত আছাম ট্ৰিবিউনৰ এটা ডেইলি এনালাইচিছ, কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ আৰম্ভ কৰিছোঁ। আৰু ইয়াত আমি পাৰ্টিকুলাৰ প্ৰত্যেকটো দিনৰে আছাম ট্ৰিবিউনখনৰ যিখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আৰু তাৰ বেকগ্ৰাউণ্ড বা তাৰ এডিশ্যনেল ইনফৰমেশ্যন প্ৰভাইড কৰি আমি ডিটেইলছখিনি প্ৰেজেণ্ট কৰিছোঁ এইদৰে ৱেবছাইটত। আপোনালোকে অনুগ্ৰহ কৰি ৱেবছাইটটো ভিজিট কৰিব। প্ৰত্যেক দিনাৰে যিখিনি গুৰুত্বপূৰ্ণ MCQ নেক্সট দিনাৰ আৰম্ভণিৰ ভাগতে আপোনালোকৰ বাবে আমি ৱেবছাইটটোৰ জৰিয়তে আগবঢ়াইছোঁ। ইতিমধ্যে যিখিনি দিনৰ কাৰেণ্ট এফেয়াৰ্ছ আমি আপোনালোকক আগবঢ়াইছোঁ সেইখিনি অনুগ্ৰহ কৰি আপোনালোকে ভিজিট কৰিব। যদি উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে অনুগ্ৰহ কৰি গুগল ৰিভিউত আমাৰ ৱেবছাইটটোৰ বিষয়ে বা আমাৰ কমিউনিটিটোৰ বিষয়ে অনুগ্ৰহ কৰি এটা ৰিভিউ আগবঢ়াবলৈ অনুৰোধ জনালোঁ। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়ো বলক। So প্ৰথমতে চাওঁ কুৱেশ্যন নম্বৰ 1, which of the following pollutants is not accounted for by the National Air Quality Index NAQI? So নাইট্ৰজেন ডাইঅক্সাইড, অজন, কাৰ্বন ডাইঅক্সাইড আৰু ছালফাৰ ডাইঅক্সাইড এই 4টা পলিউটেণ্টৰ ভিতৰত কোনটো এয়াৰ কোৱালিটি ইণ্ডেক্স কেলকুলেশ্যনত কনচিডাৰ কৰা নহয় সুধিছে। এতিয়া এয়াৰ কোৱালিটি ইণ্ডেক্স এইটো সঘনাই চৰ্চাত থকা এটা টাৰ্ম, আৰু বিশেষকৈ এখন বিশেষ চহৰৰ এয়াৰ কোৱালিটি কিমান পৰ্যায়ত অৱনমিত হৈছে সেইটো ইণ্ডিকেট কৰিবৰ বাবে এই ৰিপৰ্টিং ফৰ্মেটটো ব্যৱহাৰ কৰা হয়। আৰু এই AQI মূলতঃ ফ'কাছ কৰে অন হেল্থ এফেক্টছ one might experience within a few hours or days after breathing polluted air. এতিয়া AQIটো মূলতঃ 8টা মেজৰ এয়াৰ পলিউটেণ্টক কনচিডাৰ কৰি ৰিপৰ্ট কৰা হয়। সেইকেইটা হৈছে ক্ৰমে গ্ৰাউণ্ড লেভেল অজন, PM10, PM2.5, কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড, এমনিয়া আৰু লিড। এতিয়া আপোনালোকে মন কৰিব ইয়াত কাৰ্বন মনক্সাইড আছে, কাৰ্বন ডাইঅক্সাইড নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি, কাৰ্বন ডাইঅক্সাইড এই পলিউটেণ্টটো এয়াৰ কোৱালিটি ইণ্ডেক্স কেলকুলেশ্যনত কনচিডাৰ কৰা নহয়। মুভিং অন কুৱেশ্যন নম্বৰ 2, ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট দ্য মেছলিথিক পিৰিয়ড। এই মেছলিথিক যিটো এৰা আছিল সেইটোৰ বিষয়ে এই 4টা ষ্টেটমেণ্টৰ কোনটো অশুদ্ধ সুধিছে। ফাৰ্ষ্ট ওৱান ইজ পিপুল অফ দিছ পিৰিয়ড ইউজড বো এণ্ড এৰো। এই ধনুকাঁড়ৰ যিটো বিদ্যা বা ধনুকাঁড়ৰ যিটো খেল সেইটো মেছলিথিক পিৰিয়ডৰ পূৰ্বলৈ আমি ট্ৰেচ কৰিব পাৰোঁ। গতিকে এইটো হৈছে শুদ্ধ ষ্টেটমেণ্ট। নেক্সট, দে হেড এ টেণ্ডেঞ্চি টু ছেটেল ফৰ লংগাৰ পিৰিয়ড। এইটো শুদ্ধ। মেছলিথিক পিৰিয়ডত ক্ৰমান্বয়ে দীঘলীয়া পৰ্যায়ৰ বাবে একে জেগাতে ছেটেল হোৱাৰ যিটো টেণ্ডেঞ্চি সেইটো হিউমেন ছ'চাইটিবোৰৰ ক্ৰমান্বয়ে বাঢ়িছিল। পূৰ্বৰ যিটো নমেডিক যিটো জীৱনধাৰা সেই জীৱনধাৰাৰ পৰা তেওঁলোক ক্ৰমান্বয়ে ছেটেলমেণ্টৰ দিশে গতি কৰিছিল। নেক্সট, অপশ্যন ডিত যিটো আছে ময়ুৰভঞ্জ ইন উৰিষ্যা, ইট ইজ এন এক্সাম্পল অফ মেছলিথিক চাইট, এইটোও শুদ্ধ। এতিয়া বাকী কি থাকিল? অপশ্যন চিত যিটো আছিল যে মেছলিথিক পিৰিয়ডৰ যিবোৰ ষ্ট'ন আৰ্টিফেক্টছ সেইবোৰক ইয়াত কোৱা হৈছিল আচলতে মেছলিথ বুলি, কিন্তু প্ৰকৃততে মেছলিথ নহয়। সেইটো কি? শুদ্ধ উত্তৰটো হৈছে মাইক্ৰলিথ, আৰু সেইবোৰৰ এৰাউণ্ড 5 চেণ্টিমিটাৰ চাইজত হয়। তাৰ এই সৰু চাইজটোৰ কাৰণেই প্ৰবেবলি ইয়াৰ নামাকৰণটো এই ধৰণে হ'ব পাৰে। চ' মাইক্ৰলিথ আচলতে, ইট ইজ নট মেছলিথ, আৰু সেইটো কাৰণে ইনকাৰেক্ট ষ্টেটমেণ্টটো অৰ্থাৎ কাৰেক্ট অপশ্যনটো কি হ'ব? অপশ্যন চি। মুভিং অন, নেক্সট কুৱেশ্যন নম্বৰ 3ত কৈছে যে 4টা ফেষ্টিভেল আৰু তাৰ চেলিব্ৰেট কৰা জেগাৰ টেবুল দিছে, সেইখিনি কোনখিনি কাৰেক্টলি মেটচড হৈ আছে সুধিছে। মাঘ বিহু আছাম, পংগল কেৰালা, উত্তৰায়ণ ৰাজস্থান, মকৰ সংক্ৰান্তি ৱেষ্ট বেংগল। ইয়াৰ ভিতৰত কেৱল অপশ্যন 1টোহে কাৰেক্টলি মেটচড হৈ আছে, মাঘ বিহু অসম, এইটো আমি সকলোৱে জানো। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো অপশ্যন এ হ'ব। বাকীকেইটাৰ যিকেইটা লিষ্টিং পেটাৰ্ণ সেইকেইটা ভুল হৈ আছে। আচলতে পংগল যিটো উৎসৱ সেই পংগল উৎসৱটো তামিলনাডুৰ আৰু লগতে তাৰ সীমান্তৱৰ্তী যিসমূহ
তামিল এৰিয়া সেইসমূহত চেলিব্ৰেট কৰা হয়। নেক্সট উত্তৰায়ণ যিটো ফেষ্টিভেল সেইটো গুজৰাটত চেলিব্ৰেট কৰা হয় আৰু মকৰ সংক্ৰান্তি এইটো উত্তৰ ভাৰতৰ নৰ্থ ইণ্ডিয়াৰ প্ৰায়ভাগ জেগাতে চেলিব্ৰেট হয়। অপশ্যন এ অৰ্থাৎ অসম আৰু মাঘ বিহু সেইটোহে কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াত সুধিছে যে শ্ৰেয়া সিংঘল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এই লেণ্ডমাৰ্ক জাজমেণ্টটো যিটো 2015 চনত দিয়া হৈছিল এইটো ইণ্ডিয়ান কনষ্টিটিউচনৰ কোনটো আৰ্টিকুলৰ লগত আমি কানেক্ট কৰিব পাৰোঁ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্টিকল 19। এতিয়া এই পাৰ্টিকুলাৰ কেছটোৰ বিষয়ে যদি কিছু আমি ডিটেইলছত যাব যত্ন কৰোঁ তেতিয়াহ'লে এই শ্ৰেয়া সিংঘল কেছটোত লেণ্ডমাৰ্ক জাজমেণ্ট দি সুপ্ৰিম কোৰ্টে ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰ যিটো ছেকশ্যন 66A এই বিশেষ ছেকশ্যনটোৰ ফাণ্ডামেণ্টেল ৰাইট যিটো আছে ফ্ৰীডম অফ স্পীচ সেইটোৰ ভায়লেশ্যন কৰিছে বুলি ইয়াক ষ্ট্ৰাক ডাউন কৰিছিল। এই পাৰ্টিকুলাৰ ছেকশ্যন 66A এইটোৱে কি প্ৰভিজন ৰাখিছিল যদি অফেন্সিভ কমেণ্ট অনলাইন প্লেটফৰ্মত পষ্ট কৰা হয় তেতিয়াহ'লে সেইটো এটা ক্ৰাইম হিচাপে কনচিডাৰ কৰি তাক এটা নিৰ্দিষ্ট টাৰ্মৰ বাবে জেইলৰ পানিছমেণ্ট ৰখাৰ প্ৰভিজন এই ছেকশ্যনটোত ৰখা হৈছিল। কিন্তু এই বিশেষ প্ৰভিজনটো পাৱাৰত থকা পিপলবোৰে খুব এবিউজ কৰিবলৈ আৰম্ভ কৰিছিল আৰু যেতিয়াই এটা এণ্টি ইনকামবেঞ্চি ভইচ ৰেইজ হৈছিল তেতিয়াই সেইটোক নালিফাই কৰিবৰ বাবে এই পাৰ্টিকুলাৰ ছেকশ্যনটো ব্যৱহাৰ কৰিছিল। আৰু তাৰ ফলশ্ৰুতিতে শ্ৰেয়া সিংঘল নামৰ এই এগৰাকী লৰ ষ্টুডেণ্টে এটা বিশেষ কেছ ৰুজু কৰিছিল আৰু আল্টিমেটলি সেই কেছটোৰেই সুপ্ৰিম কোৰ্ট পৰ্যায়ত জাজমেণ্ট দি সুপ্ৰিম কোৰ্টে কৈছিল যে when it comes to democracy, liberty of thought and expression, it is a cardinal value that is of paramount significance under our constitutional scheme. যথেষ্ট এটা আইকনিক ষ্টেটমেণ্ট হয় ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ ৰক্ষাৰ ক্ষেত্ৰত। গতিকে আল্টিমেটলি সেই গোটেই যিটো ফ্ৰীডম অফ স্পীচ এক্সপ্ৰেছন আৰু এই গোটেই বস্তুখিনি আৰ্টিকল 19ৰ লগত জড়িত। চ' এই শ্ৰেয়া সিংঘল যিটো কেছ হয় যিটো জাজমেণ্ট হয় সেইটো আৰ্টিকল 19ৰ ওপৰত বিয়েৰ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 5ত সুধিছে হৰপ্পান চিভিলাইজেশ্যনৰ বিষয়ে তিনিটা ষ্টেটমেণ্ট কোনকেইটা কাৰেক্ট। প্ৰথমটোত কৈছে যে ইট ইজ কনচিডাৰ্ড টু বিলং টু দ্য কেলকলিথিক এইজ। ছেকেণ্ডটোত কৈছে দ্য পিৰিয়ড অফ আৰ্লি হৰপ্পান পিৰিয়ড ইজ ডাবড এজ দ্য পিৰিয়ড অফ ৰিজনেলাইজেশ্যন। আৰু তৃতীয়টোত কৈছে যে কালিবাংগান ইন প্ৰেজেণ্ট ডে ৰাজস্থান ইজ এন এক্সাম্পল অফ আৰ্লি হৰপ্পান চাইট। এতিয়া প্ৰত্যেকটো অপশ্যনে ইয়াত আমি ডিটেইলছত আলোচনা কৰিছোঁ। তাৰ আগতে ষ্টেটমেণ্ট 4ত যিটো কৈছিলে অপশ্যন 4ত যিটো কৈছিলে এ এণ্ড বি প্ৰথম দুটা ষ্টেটমেণ্ট সেইকেইটাহে কাৰেক্ট। কিয় কাৰেক্ট সেইটো আমি এই এনালাইচিছটোত পঢ়িম। চ' প্ৰথমতে ইয়াত কেলকলিথিক এইজত এই হৰপ্পান চিভিলাইজেশ্যনটো বিলং কৰে সুধিছে এইটো শুদ্ধ কিয়নো হৰপ্পান চিভিলাইজেশ্যন যাক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোৱা হয় এইটো ব্ৰঞ্জ এইজ চিভিলাইজেশ্যন হয় যিটো মূলতঃ কেলকলিথিক এইজত বিলং কৰে। চ' ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ কাৰেক্ট। নেক্সট ডিপেণ্ডিং অন দ্য প্ৰগ্ৰেছ অফ ছেটেলমেণ্ট এণ্ড টাইম লাইন এণ্টায়াৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ কেটেগৰাইজড এজ প্ৰি আৰ্লি মেচিয়ৰ এণ্ড লেট হৰপ্পান পিৰিয়ড। চ' গোটেই হৰপ্পান চিভিলাইজেশ্যনৰ যিটো টাইম লাইন সেই টাইম লাইনটোক মূলতঃ আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ বেছড অন প্ৰগ্ৰেছ অফ ছেটেলমেণ্ট। চ' তাৰে প্ৰথমটো হৈছে প্ৰি, নেক্সট আৰ্লি, নেক্সট মেচিয়ৰ এণ্ড ফাইনেলটো হৈছে লেট। এতিয়া প্ৰি হৰপ্পান ষ্টেজ যিটো আছিল সেইটোত নমাডিক পিপুল যিসমূহ অঘৰী সেই সময়ৰ যিসমূহ অঘৰী সমাজ সেই অঘৰী সমাজবোৰে ক্ৰমান্বয়ে ছেটেল হ'বলৈ আৰম্ভ কৰিছিল ফৰ এগ্ৰিকালচাৰ। মূলতঃ কৃষিজনিত কাৰণতে তেওঁলোকে ছেটেলমেণ্ট আৰম্ভ কৰিবলৈ ষ্টাৰ্ট কৰিছিল। নেক্সট আহিছিল আৰ্লি হৰপ্পান পিৰিয়ড। সেই আৰ্লি হৰপ্পান পিৰিয়ডত সেই পূৰ্বৰ যিসমূহ ছেটেলমেণ্ট ক্ৰমে আৰম্ভ হ'বলৈ ধৰিছিল সেইসমূহৰ ৰিভলিউচন হৈছিল ভিলেজলৈ। চ' ইয়াত ছেকেণ্ড ষ্টেটমেণ্টটোত কৈছিল যে আৰ্লি হৰপ্পান পিৰিয়ডৰ পৰাই ৰিজনেলাইজেশ্যনৰ আৰম্ভ হৈছিল। চ' এইটো এটা কাৰেক্ট ষ্টেটমেণ্ট কিয়নো এই পাৰ্টিকুলাৰ আৰ্লি হৰপ্পান পিৰিয়ডটোতেই ভিলেজ কনচেপ্টটো ইভল্ভ হ'বলৈ আৰম্ভ কৰিছিল। আৰু ক'ত সেইটো ইন দ্য প্লেইনছ মূলতঃ সমতল ভূমিত। নেক্সট আহিছিল মেচিয়ৰ ষ্টেজ। সেই মেচিয়ৰ ষ্টেজত ক্ৰমে টাউন প্লেনিং আৰু আৰবান ফিচাৰ্ছসমূহ এভিডেণ্ট হ'বলৈ আৰম্ভ হৈছিল। আৰু ফাইনেল যিটো লেট ষ্টেজ সেই লেট ষ্টেজটোত চিভিলাইজেশ্যনটো ডেক্লাইন হ'বলৈ আৰম্ভ কৰিছিল। চ' যিটো ছেকেণ্ড ষ্টেটমেণ্ট সেইটো শুদ্ধ ইতিমধ্যে প্ৰুভ কৰিছোঁ। এতিয়া থাৰ্ড ষ্টেটমেণ্টটোত কৈছিল যে কালিবাংগান যিটো ৰাজস্থান বৰ্তমানত অৱস্থিত সেইটো ইয়াত কৈছিল অপশ্যনত আৰ্লি হৰপ্পান চাইট কিন্তু আচলতে ই আৰ্লি আৰু মেচিয়ৰ হৰপ্পান ষ্টেজ দুইটাতে বিলং কৰে। মূলতঃ ই এটা টু ফেজড এটা ট্ৰেনজিশ্যন এই পাৰ্টিকুলাৰ কালিবাংগান চাইটটোৱে লক্ষ্য কৰিছিল। চ' ষ্টেটমেণ্ট চি ইজ ইনকাৰেক্ট। চ' অকল এ আৰু বি এই দুটা ষ্টেটমেণ্টহে শুদ্ধ গয়িং উইথ অপশ্যন 4। নেক্সট কুৱেশ্যন নম্বৰ 6ত সুধিছে যে ইণ্ডিয়াই ৰিচেণ্টলি ৱৰ্ল্ডছ লাৰ্জেষ্ট ভেকচিনেশ্যন প্ৰগ্ৰেমটো আৰম্ভ কৰিছিল। চ' সেইটোৰ ৰেচপেক্টত ভেকচিনৰ বিষয়ে এই তিনিটা ষ্টেটমেণ্টৰ ভিতৰত কোনকেইটা কাৰেক্ট। চ' প্ৰথমটোত কৈছে যে দ্য ভেকচিন দেট আৰ বিং ৰোল্ড আউট ইন দিছ লাৰ্জেষ্ট ভেকচিনেশ্যন প্ৰগ্ৰেম আৰ কোভেক্সিন এণ্ড কোভিচিল্ড। চ' এইটো শুদ্ধ। এই কোভেক্সিন আৰু কোভিচিল্ড সেই দুইটাই বৰ্তমান
বৰ্তমান এডমিনিষ্টাৰ কৰি থকা হৈছে নেক্সট both the vaccines are mRNA vaccines so এইটো শুদ্ধ নহয় এইটো mRNA vaccine কোভেক্সিন আৰু কোভিচিল্ড এইটা নহয় কি হয় সেইটো আমি নেক্সট ডিসকাশনত আমি আলোচনা কৰিম আৰু vaccines provide active immunity in our body so এইটো শুদ্ধ so যেটো এনসাৰ আছে এনসাৰটো A আৰু C অৰ্থাৎ অপশন যেটো 2 হেতু শুদ্ধ ইতিমধ্যে কৈছোৱে যে কোভ্যাক্সিন আৰু কোভিচিল্ড হেকিটা mRNA ভ্যাকচিন নহয় তেতিয়া হলে হেকিটা কি ভ্যাকচিন হেকিটা হৈছে ভাইৰেল ভেক্টৰ ভ্যাকচিন এতিয়া মূলত ভ্যাকচিনৰ দুটা টাইপত আমি ক্যাটেগৰাইজ কৰিব পাৰো হেকিটা হৈছে mRNA ভ্যাকচিন আৰু ভাইৰেল ভেক্টৰ ভ্যাকচিন এতিয়া যেটো Pfizer BioNTech আৰু Moderna এই দুটা ভ্যাকচিন হেৰিটা mRNA ভ্যাকচিনৰ উদাহৰণ হয় আৰু যেটো কোভ্যাক্সিন কোভিচিল্ড আৰু অক্সফৰ্ড অষ্ট্ৰাজেনকা এইগিটা ভাইৰেল ভেক্টৰ ভ্যাকচিনৰ উদাহৰণ হয় এতিয়া এই ইহঁতৰ মাজত ডিফাৰেন্সটো কি হেতু যদি আমি চাব যত্ন কৰো তেতিয়াহলে mRNA vaccines teach your body how to make a spike protein এটা এটা বিশেষ ফৰেইন এলিমেন্ট প্ৰডিউস কৰা হয় পাৰ্টিকুলাৰ সেলটোত which will trigger an immune response without using a live virus so ডিফাৰেন্সটো হৈছে যে mRNA ভ্যাকচিনত এটা লাইভ ভাইৰাছ ব্যৱহাৰ কৰা নহয় তাৰ পৰিৱৰ্তে ইয়াত mRNA এটা সিকুৱেন্স তাত এড কৰি দিয়া হয় যেটো স্পাইক প্ৰটিনলৈ ডেভেলপ কৰে আৰু আলটিমেটলি সেই ফৰেইন এলিমেন্টটোৱে শৰীৰত এটা এন্টিবডি প্ৰডিউস কৰাত সহায় কৰে কিন্তু ভাইৰেল ভেক্টৰ ভ্যাকচিনৰ ক্ষেত্ৰত কি হয় এটা হাৰ্মলেস ভাইৰাছ ডেলিভাৰী সিস্টেম হিচাপে ইয়াত ব্যৱহাৰ কৰা হয় ইয়াত যেটো mRNA টো যেটো কাম কৰে হেতু এই ভাইৰেল ভেক্টৰ ভ্যাকচিনৰ ক্ষেত্ৰত হাৰ্মলেস ভাইৰাছটোৱে কৰে সো সেই হাৰ্মলেস ভাইৰাছটো যেতিয়া শৰীৰত ইনসাৰ্ট কৰা হয় তেতিয়া it teaches our body how to make a protein that will trigger an immune response আৰু কোভিড-19 ভ্যাকচিনৰ ক্ষেত্ৰত এডিনো ভাইৰাছটো এটা ভেক্টৰ ভাইৰাছ হিচাপে ইনসাৰ্ট কৰা হয় এই এডিনো ভাইৰাছটো মূলত কমন কোল্ড যেটো ভাইৰাছে কজ কৰে হেতু ভাইৰাছ সো বেসিক্যালি ডিফাৰেন্সটো হৈছে mRNA ভ্যাকচিনৰ ক্ষেত্ৰত কোনো ফৰেইন লাইভ ভাইৰাছ ইনসাৰ্ট কৰা নহয় বডিত টু গেইন দা ইমিউনিটি আনহাতে ভাইৰেল ভেক্টৰ ভ্যাকচিনৰ ক্ষেত্ৰত ভেক্টৰ হিচাপে এটা লাইভ ভাইৰাছ যেটো হাৰ্মফুল নেচাৰৰ হয় হেতু ইনসাৰ্ট কৰা হয় সো এই দুটা হৈছে বেসিক ডিফাৰেন্স নেক্সট কুৱেশ্যন নম্বৰ 7ত সুধিছে যে FATF এই বিশেষ অৰ্গানাইজেচনটো এই চাৰিটা অপচনত থকা যিকেইটা অৰ্গানাইজেচন সেইকেইটাৰ ভিতৰত কোনটোৰ ব্ৰেইন চাইল্ড সো শুদ্ধ উত্তৰটো হৈছে অপচন সি G7 এই FATF ৰ সম্পূৰ্ণ নামটো হৈছে ফাইনেন্সিয়েল একচন টাস্ক ফোৰ্স যেটো 1989ত G7 ৰ এটা ইনিচিয়েটিভ হিচাপে ইয়াক ফৰ্ম কৰা হৈছিল এটো মূলত হৈছে এটা ইন্টাৰ গভৰ্নমেন্টাল অৰ্গানাইজেচন যেটোৰ বৰ্তমান 39 ফুল মেম্বাৰ্স আছে ইয়াৰ 37 হৈছে কান্ট্ৰি আৰু দুটা হৈছে ইন্টাৰ গভৰ্নমেন্ট অৰ্গানাইজেচন এতিয়া এই ফাইনেন্সিয়েল একচন টাস্ক ফোৰ্সটো যেটো তাৰ প্ৰধান যেটো লক্ষ্যৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰম্ভণিতে হেতু হৈছে মানি লণ্ডাৰিং প্ৰিভেন্ট কৰিবৰ কাৰণে আৰু পিছত এৰাউণ্ড 2000 টেৰৰিজম ফাইনেন্সিং যেটো খুব এটা সিগনিফিকেন্ট ডেভেলপমেন্ট হৈছিল এই টেৰৰিজম ফাইনেন্সিংৰ ক্ষেত্ৰত হেতু কমবাট কৰিবৰ কাৰণে এই ফাইনেন্সিয়েল একচন টাস্ক ফোৰ্সটোৰ ওপৰত দায়িত্ব প্ৰদান কৰা হৈছিল আৰু 2000 চনৰ পৰা এই FATF অৰ্গানাইজেচনটোৱে দুখন লিষ্ট মেনশন কৰিছে মেইনটেইন কৰিছে তাৰ প্ৰথমখন হৈছে FATF ব্ল্যাক লিষ্ট আৰু সেকেন্ডখন হৈছে FATF গ্ৰে লিষ্ট এতিয়া FATF ব্ল্যাক লিষ্টত সেইখিনি কান্ট্ৰিক এনলিষ্ট কৰা হয় যিখিনি এই পাৰ্টিকুলাৰ অৰ্গানাইজেচনটোৱে জাজ কৰে টু বি নন কোঅপাৰেটিভ ইন দা গ্লোবাল ফাইট এগেইনষ্ট মানি লণ্ডাৰিং এণ্ড টেৰৰিজম ফাইনেন্সিং এতিয়া এই দুটা পাৰ্টিকুলাৰ কজত যিখন গ্লোবাল ফাইট চলি আছে এই সংস্থাটোৱে যিখন যুঁজ কৰি আছে সেই যুঁজখনৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰা কান্ট্ৰিবোৰক ব্ল্যাক লিষ্ট কৰা হয় আৰু বৰ্তমান সেই FATF ব্ল্যাক লিষ্টখনত ইৰাণ আৰু নৰ্থ কোৰিয়া এই দুখন কান্ট্ৰি ইয়াত আছে আৰু যিখন গ্ৰে লিষ্ট আছে সেই গ্ৰে লিষ্টখনত মূলত এনেকুৱা কিছুমান কান্ট্ৰি ইনক্লুড কৰা হয় যিখিনি মনিটৰ জুৰিছডিকশন হিচাপে ৰখা হয় অৰ্থাৎ সেই সমূহৰ কামকাজখিনিও এই অৰ্গানাইজেচনটোৱে মনিটৰ কৰে সো সেই লিষ্টখনত বৰ্তমান 15খন কান্ট্ৰি কাৰেন্টলি ইনসাৰ্ট হৈ আছে সো এইটোৱে হৈছে ফাইনেন্সিয়েল একচন টাস্ক ফোৰ্স G7 ইনিচিয়েটিভ নেক্সট ৰুদ্ৰম 1 এই পাৰ্টিকুলাৰ যেটো বস্তু চৰ্চাত আছে যেটো ইকুইপমেন্ট হেতুৰ বিষয়ে এই চাৰিটা স্টেটমেন্টৰ ভিতৰত কোনটো শুদ্ধ সো প্ৰথমটোত কৈছে যে ইট ইজ এন এন্টি ট্যাঙ্ক গাইডেড মিসাইল লঞ্চ বাই DRDO সেকেন্ডটো হৈছে ইট ইজ এ সাৰফেস টু এয়াৰ বলিষ্টিক মিসাইল লঞ্চ বাই DRDO থাৰ্ডটোত কৈছে যে ইট ইজ এ UAV used to inspect stubble burning in Punjab আৰু ফৰ্থটো হৈছে ইট ইজ এন এন্টি ৰেডিয়েশন মিসাইল টেষ্টেড বাই DRDO আৰু ইয়াৰ অপচন ডি অৰ্থাৎ লাষ্ট যেটো স্টেটমেন্ট হেতুৱে হৈছে শুদ্ধ এই ৰুদ্ৰম 1 টো হৈছে বেসিক্যালি এটা এয়াৰ টু সাৰফেস এন্টি ৰেডিয়েশন মিসাইল আৰু এটোৰ জৰিয়তে কি কৰিবলৈ ব্যৱস্থা কৰা হৈছে মূলত ইট ক্যান লোকেট এণ্ড টাৰ্গেট এনি ৰেডিয়েশন এমিটিং সোৰ্স এতিয়া এই ৰেডিয়েশন এমিটিং সোৰ্সবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে এনিমি ৰাডাৰ হ'ব পাৰে কমিউনিকেশন সাইট হ'ব পাৰে বা তেনেকুৱা ধৰণৰ যিকোনো ৰেডিঅ' ফ্ৰিকুৱেন্সি এমিটিং টাৰ্গেট এই পাৰ্টিকুলাৰ ৰুদ্ৰম 1 নামৰ এন্টি ৰেডিয়েশন মিসাইলটোৱে
ই ডিটেক্ট কৰিব পাৰে আৰু এইটোৱে হৈছে ভাৰতবৰ্ষৰ ফাৰ্ষ্ট ইণ্ডিজেনিয়াছ এণ্টি ৰেডিয়েশ্যন মিছাইল Moving on, question number 9. Another Harappan civilization related question. So, town planning is one of the remarkable features of Harappan civilization. With regards to the town planning in the period, consider the following statements. এটা টাউন প্লেনিং যিটো ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ যে মেচিয়ৰ্ড হৰপ্পান এইজটোৰ এটা খুব ইউনিক ফিচাৰ্ছ আছিল এইটো চ' এইটো ৰিলেটেড কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট ফাৰ্ষ্ট ষ্টেটমেণ্টটোত কৈছে যে ইট ৱাজ অন দ্য লাইন অফ গ্ৰিড ছিষ্টেম এটা পাৰ্টিকুলাৰ গ্ৰিডিং পেটাৰ্ণ আছিল নেক্সট হৰপ্পা মহেঞ্জোদাৰোৰ কালিবাংগান এইটো প্ৰত্যেকৰে নিজা চিটাডেল আছিল বিল্ড অন এ হাই পডিয়াম অফ বাৰ্ণ ব্ৰিক এইটো মনত ৰাখিব কি ধৰণৰ ব্ৰিকৰ কথা ইয়াত কৈছে বাৰ্ণ ব্ৰিক আৰু থাৰ্ডটো কৈছে যে দ্য প্লেনিং চিষ্টেম ৰিফ্লেক্টেড ক্লাছ ডিফাৰেঞ্চেছ প্ৰিভেইলিং এট দেট টাইম চ' এই তিনিটা ষ্টেটমেণ্টৰ ভিতৰত এই ছেকেণ্ড ষ্টেটমেণ্টটো শুদ্ধ নহয় বাকী দুটা শুদ্ধ কিয় কাৰণ ইয়াত যিটো কৈছে বাৰ্ণ ব্ৰিক বুলি কৈছে কিন্তু আচলতে বাৰ্ণ ব্ৰিকৰ পৰা এই চিটাডেলসমূহ প্ৰিপেয়াৰ কৰা নাছিল মূলতঃ কিহৰ পৰা প্ৰিপেয়াৰ কৰিছিল মাড ব্ৰিকৰ পৰা চ' অপশ্যন 2 ইজ ইনকাৰেক্ট বাকী যি দুটা অপশ্যন থাকিল 1 এণ্ড 3 এই দুইটাই ষ্টেটমেণ্টে শুদ্ধ চ' অপশ্যন চি ইজ কাৰেক্ট এতিয়া গ্ৰিড প্লেনিং আৰু যিটো ক্লাছ ডিফাৰেঞ্চ সেইটোৰ বিষয়ে এটা এটা লাইন আমি ইয়াত প্ৰেজেণ্ট কৰিছোঁ চ' অলমষ্ট অল দ্য চিটিজ অফ হৰপ্পান চিভিলাইজেশ্যন আৰু বেচিকেলি হৰপ্পা মহেঞ্জোদাৰো ইয়াত গ্ৰিড টাইপ প্লেনিং এটা কৰা হৈছিল য'ত ৰোডছ যিসমূহ আছিল সেইসমূহে ইটো সিটোৰ লগত 90 ডিগ্ৰী অৰ্থাৎ ৰাইট এংগলত ক্ৰছ কৰিছিল আৰু যিসমূহ হাউচেছ আছিল সেইসমূহ মূলতঃ পেৰেলগাম শ্বেপত তাহাঁতক প্ৰিপেয়াৰ কৰা হৈছিল চ' অভাৰঅল যিটো টাউন প্লেনিং আছিল সেইটো এটা গ্ৰিড পেটাৰ্ণ ফ'ল' কৰিছিল চ' গ্ৰিড প্লেনিংটো এটা ইণ্টিগ্ৰেল ফিচাৰ্ছ আছিল হৰপ্পান টাউন প্লেনিঙৰ আৰু ষ্টেটাছ অফ পিপুল সেইটোৰ একৰ্ডেঞ্চত ষ্ট্ৰেটিফিকেশ্যন অফ দ্য চিটি কৰা হৈছিল মূলতঃ ফৰ্টিফাইড যিবোৰ চিটাডেল আছিল সেইসমূহত গ্ৰেনাৰী আৰু হাই ক্লাছ ছ'চাইটিসমূহে বসবাস কৰিছিল আনহাতে তাৰ তলত অৰ্থাৎ যিসমূহ লোৱাৰ পাৰ্ট আছিল তাত মূলতঃ এগ্ৰাৰিয়ান আৰু ছাৰ্ভিচ প্ৰভাইডিং ক্লাছটোৱে বসবাস কৰিছিল চ' সেই যিটো ক্লাছ ডিফাৰেঞ্চ সেইটো খুব স্পষ্ট ৰূপত ইয়াত লক্ষ্য কৰা গৈছিল টাউন প্লেনিংটোত চ' 1 এণ্ড 3 সেই দুটা ষ্টেটমেণ্ট শুদ্ধ আৰু ষ্টেটমেণ্ট 2টো ভুল মুভিং অন কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে যে ভিমবেটকা এই পাৰ্টিকুলাৰ জেগাটো যিটো প্ৰি হিষ্টৰিক ৰক কাট কেভ আৰ্কিটেকচাৰৰ কাৰণে বা তেনেকুৱা ধৰণৰ পেইণ্টিঙৰ কাৰণে বিখ্যাত সেইটো ক'ত অৱস্থিত এতিয়া এই ভিমবেটকা এইটো মধ্যপ্ৰদেশত অৱস্থিত এই ভিমবেটকা ৰক চেল্টাৰটো এটা হৈছে আৰ্কিঅলজিকেল চাইট ভাৰতবৰ্ষৰ চেণ্ট্ৰেল পাৰ্টত অৱস্থিত যিটো প্ৰি হিষ্টৰিক পেলিঅলিথিক আৰু মেছলিথিক পিৰিয়ডৰ পৰা আৰম্ভ কৰি হিষ্টৰিক পিৰিয়ডলৈকে ইয়াৰ যিটো টাইম লাইন সেইটো স্পেন হৈ আছে আৰু ইয়াতেই প্ৰথম হিউমেন লাইফ ইন ইণ্ডিয়াৰ যিটো ট্ৰেছ সেই ট্ৰেছটো এক্সিবিট কৰিছিল বুলি বিশ্বাস কৰা হয় ই মধ্যপ্ৰদেশৰ ৰাইচেন ডিষ্ট্ৰিক্টত অৱস্থিত আৰু চাম অফ দ্য ভিমবেটকা ৰক চেল্টাৰ ফিচাৰ্ছ প্ৰি হিষ্টৰিক কেভ পেইণ্টিংছ আৰু সেইকাৰণেই ইয়াক অল্ডেষ্ট ন'ন ৰক আৰ্ট ইন ইণ্ডিয়া বুলি গণ্য কৰা হয় গতিকে এই ভিমবেটকা ই ক'ত অৱস্থিত পুনৰ কৈছো অপশ্যন বিত উল্লেখিত মধ্যপ্ৰদেশৰ ৰাইচেন ডিষ্ট্ৰিক্টত আৰু ই ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট আৰ্কিঅলজিকেল চাইট ইন ইণ্ডিয়া গতিকে ইমানতে আমি ফাৰ্ষ্ট পাৰ্টটোৰ আলোচনা সামৰিছোঁ আমি পৰৱৰ্তী পাৰ্টসমূহক অতি সোনকালে আমি দিবলৈ যত্ন কৰিম কিছু ইলেকশ্যন কেন্দ্ৰিক ব্যস্ততাৰ বাবে পলম হ'ব পাৰে তাৰ বাবে ক্ষমাপ্ৰাৰ্থী চাই থাকিব ই কুঁহিপাত আৰু আমাৰ কমিউনিটি টেবত যিসমূহ পল আমি দি আছোঁ আপোনালোকৰ বাবে কুৱেশ্যন হিচাপে MCQ হিচাপে সেইসমূহ অনুগ্ৰহ কৰি এটেম্প কৰিবলৈ নাপাহৰিব আৰু লগতে ই কুঁহিপাত ৱেবছাইটত যিটো আমি আছাম ট্ৰিবিউন এনালাইচিছ আৰম্ভ কৰিছোঁ সেইটো কণ্টিনিউৱাছলি ফ'ল' কৰি থাকিব আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব ধন্যবাদ শুভৰাত্ৰি